আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দিয়ক। কেন্দ্ৰৰ শোষণ বঞ্চনা সহ্য কৰা নহ'ব। স্বাভিমানী অসমীয়াক গণতান্ত্ৰিকভাৱে জীয়াই থাকিবলৈ দিয়ক। সুদীৰ্ঘ 40 বছৰ ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমীয়া জাতীয় সত্তাৰ প্ৰশ্নত চলাই অহা আপোচহীন সংগ্ৰাম অধিক তীব্ৰতৰ কৰি শনিবাৰে আন এক সংগ্ৰামৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গ'ল ডিব্ৰুগড়ত। ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী আলোচকৰ উপস্থিতিত পুনৰবাৰ চৰ্চিত হ'ল অসমত পূৰ্ণ স্বায়ত্তশাসন প্ৰৱৰ্তনৰ দাবী। অভিৱৰ্তনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ ক্ষুৰ্ধাৰ মন্তব্য। ভাৰতবৰ্ষই গণতান্ত্ৰিক ৰাষ্ট্ৰৰ চৰিত্ৰ হেৰুৱাইছে। এককেন্দ্ৰিক চৰিত্ৰৰে গদগদ এতিয়া দিল্লীৰ মসনদ। এখন দাবী চনত প্ৰস্তুত কৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আনহাতে পৰিষদৰ প্ৰাক্তন সভাপতি চিন্তাবিদ অদীপ কুমাৰ ফুকনে তথ্যগত ভাষণেৰে উন্মোচিত কৰিলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃত চৰিত্ৰ। মোদীৰ নেতৃত্বত ভাৰতবৰ্ষত চলিছে স্বৈৰতন্ত্ৰ। সবকে সাথ সবকা বিকাশ নহয়, কৰ্পৰেট কে সাথ কৰ্পৰেট কা বিকাশ। দ্বি নাগৰিকত্বৰ বিষয়ে, পাৰপত্ৰৰ বিষয়ে সেই সময়ত যদি চৰকাৰ বা সচেতন সমাজে চিন্তা কৰিলেহেঁতেন, আলফাৰ জন্ম নহ'লহেঁতেন, NDFBৰ জন্ম নহ'লহেঁতেন, BLTৰ জন্ম নহ'লহেঁতেন, এই পূবত প্ৰায় 22টা সশস্ত্ৰ সংগঠনৰ জন্ম নহ'লহেঁতেন, যদি 78 চনৰ যুৱ ছাত্ৰ পৰিষদে কৈ অহা সাংবিধানিক ব্যৱস্থাৰ পৰিৱৰ্তন কৰি পূৰ্ণ চেতনাৰ দাবীটো যদি সেই সময়ত কাৰ্যকৰী কৰিবৰ কাৰণে যদি চিন্তা চেতনা আহিলেহেঁতেন। পূৰ্ণ স্বায়ত্তশাসনেহে ৰক্ষা কৰিব অসমৰ অস্তিত্ব। অতিকেন্দ্ৰিক নহয়, ভাৰতবৰ্ষত এতিয়া চলিছে মহাকেন্দ্ৰিক শাসন। প্ৰচলিত যিটো সাংবিধানিক ব্যৱস্থা, সেই সাংবিধানিক ব্যৱস্থাটোৰ ওলোটা এটা আমি ব্যৱস্থা বিচাৰিছোঁ। অৰ্থাৎ কেন্দ্ৰৰ হাতত কেৱল মাত্ৰ 4টা ক্ষমতা থাকিব, মুদ্ৰা প্ৰতিৰক্ষা, যোগাযোগ আৰু বৈদেশিক পৰিক্ৰমা। বাকী যিবিলাক ক্ষমতা, সেই ক্ষমতাসমূহ ৰাজ্যৰ হাতত থাকিব লাগিব। পূৰ্ণ স্বায়ত্তশাসন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত বহু তাৎপৰ্যপূৰ্ণ আলোচনা সমালোচনাৰে মুখৰ হৈ পৰিল ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ। অভিৱৰ্তনত জিলাখনৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। ফেডাৰেলিজম হৈছে সেইটো পূৰ্ণ ফেডাৰেলিজম নহয়, সি কোৱাজি চেন্ট্ৰেল, কোৱাজি ফেডাৰেল, আংশিকভাৱে কেন্দ্ৰিক আৰু আংশিকভাৱে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই অভিৱৰ্তনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে আগন্তুক দিনত সংগ্ৰাম অধিক তীব্ৰতৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়। ডিব্ৰুগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বৰ সহযোগত হোমেন ফুকন আৰু উৎপল বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।